এতিয়া আমি ৰবাব টেঙা কাটি থৈছোঁ নে কিবা কিবি পৰিছে এইবোৰ ঢাকি থ'ব লাগিছিলে তাৰপিছত হেৰি হ'ল আকৌ ধুব লাগিব এতিয়া কাটি কৰি থৈ দিয়া আছে আগতীয়াকৈ তাৰপিছত এইখিনি ৰবাব টেঙা খাম গৈ ৰ'দত বহি আৰু গধূলিলৈ খাম বুলি থৈ দিছোঁ এয়া বুট তিয়াই থৈছোঁ বুট খাম নাৰিকল কাটি থৈছোঁ গধূলিকৈ খাম চব গধূলিলৈহে থৈছোঁ তাৰপিছত এইফালে আমাৰ চুমে ৰান্ধি আছে ভাত এয়া দালি ঔটেঙা দালি এয়া জাতিলাও চয়াবিন আলু চব্জি ফিল্টাৰ ব্যৱহাৰ নাই কৰা সেইটো কাৰণে আৰু এয়া ভাত এয়া আছিলে খাচী মাংস আৰু এয়া হৈছে বেঙেনা আৰু মাছৰ মূৰত জ্বলা ভাজি আৰু এইখিনিয়ে হৈছে আজি আমাৰ খানা ৰান্ধনি চুমু আৰু মই আৰু ৰ'দ অন্ত পৰিছেগৈ দেই কাপোৰ কানি ভৰাই কৰি হৈ গ'ল আৰু তাৰপাছত আপোনালোকক আজি মই দেখুৱাম কি দেখুৱাম চাওক এইখিনি কি বস্তু বাৰু ধৰিব পাৰিছেনে এয়া কিমান মেলিছোঁ এয়া এইখিনি হৈছে অৰ্জুন গছৰ ছাল যিটো মই মিক্সিত পিহি লৈছোঁ পিহি পানি এতিয়া শুকুৱাই পানি চাহ খাম এনেকৈ শুকুৱাই থ'লে ভাল মানে বহুত বেছি হেৰি নহয় গোটা গোটাকৈ থৈ দিলে মানে হেৰি হয় বেছি হেৰি নষ্ট হৈ যায় চাহটো এনেকৈ কৰিলে ধুনীয়া ওলায় এয়া এয়া চাওক এয়া আৰু ওপৰত আছে সেইয়া টিঙৰ ওপৰত চাবতে মানে থৈ দিছোঁ আৰু এইজনী হৈছে মইজনী দেই ভিডিঅ' কৰি আছোঁ মই এতিয়ালৈকে ওলোৱা নাই নহয় সেইকাৰণে বোলো অকণমান ওলাই দিওঁ আৰু আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেলৰ পুনৰ নতুন এটি ভিডিঅ'লৈ এনেকৈ ভিডিঅ' কৰি আহি মানে নিজকে আৰম্ভ কৰি পিনে আৰু ৰ'দত আছোঁ দেখিছেনে এয়া এতিয়া বতৰটো অকণমান ৰ'দটো কমিলেগৈ আৰু আজি মই এইখিনি ৰ'দাইছোঁ বুলি আপোনালোকক কৈছোঁ যে এইখিনি মানে পূৰা ৰ'দাইছোঁ আজি ৰ'দটো পাই হেৰি কৰিলোঁ ঔটেঙা বইল কৰি শুকুৱাইছোঁ ঔটেঙা আচাৰ কৰিম গধূলিকৈ তাৰপিছত আৰু সেয়া অৰ্জুন গছৰ ছালবোৰ শুকুৱাইছোঁ কি হয় এতিয়া মোক কি দিছে দেখিছে এইপা ছিঙি আনিছেগৈ ফুলপাহ ফুলপাহেদি ভিডিঅ' এটা কৰি থৈছোঁ আমাৰ গোলাপ ফুলজোপা একেবাৰে গুলপীয়াও নহয় বগাও নহয় পাতলা গুলপীয়া দুপৰীয়া ভাত সাজ খাবলৈ ল'লোঁ দেই আৰু খালি এয়া ঢাকোন দিব লগা আছে এওঁ আহিবহি নাই সেইপিনে মই নাই আৰু এইফালে আমাৰ শুন্তি ককাইদেউ আৰু আমি কিহে খাইছোঁ আছোঁ বেঙেনা বিয়া নামৰ প্ৰেক্টিচ কৰি আছে দেই এয়া বিপ্লৱে নাই কাবা আমাৰ দীপালি ল'ব ডালিম্বা আৰু জুন্তি আৰু মই এয়া চাহ ৰেডি কৰিছোঁ লাল চাহ এয়া আৰু এইফালে মই চাহ সিহঁতলৈ দিছোঁ ডালিম্বা আহিছে ডালিম্বা বোলো ডালিম্বাই আজি আমালৈ লৈ আহিছে এটা ডাকুৱা কুকুৰা জানেনে আমাক মানে খুৱাম বুলি কৈ আছিলে দেই তাৰপিছত আজি মানে ডালিম্বাই এতিয়া লৈ আহিছে ৰাতি সাজলৈ মানে ৰান্ধিম আৰু সিহঁতি বাৰু নাখায় কিন্তু আমালৈ বুলি আনিছে আৰু এবছৰ হৈ যোৱাৰ পিছতে সিহঁতি মাংস মাছ খাব আৰু মাছটো খায় মাংসটো নাখায় তাৰপিছত আজি লৈ আনিছে আমাৰ ঘৰলৈ তাকে বোলো গধূলিপৰত ভাত সাজ সিহঁতিও খাব আমিও খাম একেলগতে খাম আৰু এতিয়া এয়া চাহ দিছোঁ চাহ এয়া আহিছে এতিয়া চাহ খাইছে আমাৰ দীপালি ল'ব ভিডিঅ' কৰিছে দেই এতিয়া আমি খাবলৈ লৈছোঁ দেই এইফালে চুমু এইফালে মই চাহকাপ খাই লওঁ আৰু ডালিম্বাই লৈ আনিছিলে লোকেল মুৰ্গী তাৰপিছত সেয়া লোকেল মুৰ্গীটো মানে ডালিম্বাৰ আগত যে কুকুৰা পোহে নহয় তাৰপিছত লোকেল মুৰ্গীটো লৈ আনিছিলে মানে লোকেল মুৰ্গী আৰু কুকুৰা পাৰ্থক্য কি থাকিলে বাৰু একেটাই তাৰপিছত সেয়া আমাৰ ঘৰত মানে এটা বহুত দিনৰ পৰা দিওঁ কৰি আছিলে আমি মানে ল'বলৈ মন কৰা নাছিলোঁ আজি লৈ আনিছে বিপ্লৱে থৈ গ'লহি তাৰপিছত ফ্লাক্সৰপৰা দিলে এতিয়া এয়া বনাই আছোঁ আৰু টেষ্ট কৰিবলৈ এয়া দিছোঁ ল'ৰা তিনিটাক সিহঁতি খাবলৈ মন কৰে যে তাৰপিছত এইফালে আমাৰ চুমে বনাই আছে পানী দিব হৈ গ'ল আৰু বাহিৰত আমাৰ সোণে ঢোল বজাইছে আৰু মই বনাই আছোঁ এয়া ভাত দালিটো বনাই দিলোঁ তাত মাংসটো লৈ বনাই দে মই এতিয়া এইখিনি গুড় পকাইছোঁ পিঠাগুড়ি অলপমান আছে বিহুতে পিঠাগুড়ি মিলত খুন্দি দিয়া ফ্ৰিজত ভৰাই থোৱা আছিলে আৰু ডালিম্বাও আছে বোলো গোল কৰিবলৈ সুবিধা হ'ব 1 কেজিমান পিঠাগুড়ি আছিলে তাকে এতিয়া বনাবলৈ লৈছোঁ অকণমান দি দিওঁ
খোৱাটো কম হয় ঘৰত মৰা কৰা মানুহ নাই যে সেইটো কাৰণে আজি এতিয়া বেলেগ মানুহ এজনক আনি মৰাই দিলে আৰু এখেতে কাটিছে কাটোতে বহুত দেৰি হয় ঘৰত তেনেকৈ কটা অভ্যাস নাই আৰু এতিয়া এইখিনি পগাই আছোঁ মিঠৈ বনাম আৰু গৰম পানী অলপমান আকৌ কৰিব লাগিব আৰু এইখিনি মাংসটো বাৰু ধুনীয়াই 1-1.5 কেজিমান ৱেটৰ এটা আনিছিলে মুৰ্গী মাংস 1 কেজিমান হ'ব ভাত পানী বনাই আজৰি হৈ এতিয়া আমি ৰখি আছোঁ দেই আমাৰ এখেতে যিহেতু দোকান বন্ধ কৰা নাই তাৰপিছত এইফালে ৰ'ব দেই বেক কেমেৰা কৰি দেখাইছোঁ এইফালে আমাৰ মইনা পঢ়া চিষ্টেম দেখিছেনে এইৰকম আৰু এইফালে মাহীয়েকে তাৰ ভৰি আঙুলি ফুটুৱাই দিছে দেই আৰু এয়া পঢ়া টেবুল আমাৰ শুনে পঢ়া টেবুলখন কি কৰি পেলালে দেখিছেনে গোটেইখন পঢ়া টেবুলখন এনেকৈ একেবাৰে শৃংখল কৰি থৈছে আৰু আমাৰ মইনা অভ্যাস চব টেবুলখন এইবোৰ পঢ়াৰ সময়ত পঢ়িবলৈ মন নকৰে এইবোৰ কটাকটি কৰি থাকে দেখিলে এয়া আৰু আনফালে ঢোল দেখিছেনে আমাৰ শুনে মানে মইনাৰ ফুটা ঢোলকেইটা লৈ এইবোৰ অৱস্থা কৰি থৈছে তাৰপৰা কোনে কি কৰি আছে দেখাইছে দেই আমাৰ ডালিম বাই মিঠৈ বনাই আছে ময়ো বনাবলৈ লৈছিলোঁ কিন্তু মানে ফোনবোৰ আহি থাকিলে বৰ দিগদাৰ এতিয়া ফোন আহিলে তাৰপৰা মই ফোনত কথা পাতিবলৈ গৈছোঁ বোলে আমাৰ ডালিম বাই মিঠৈ বনালে কেইটামান কেঁচা মিঠৈ এয়া কেঁচা মিঠৈ আৰু এয়া পকা মিঠৈ দেই পকা মিঠৈ বেলেগ পকা কটক শব্দ কৰিছে দেখিছে আৰু বনাই কৰি হৈ গ'ল তাৰপিছতে ভাত খাবলৈ বুলি উলিয়াই দিলোঁ ভাত এয়া চুমে মই পিছত খাম আচলতে ডালিম্বা ককাইদেউ এখেত মোৰ ল'ৰা দুটা ইহঁতক খাবলৈ দিছোঁ আমাৰ অকণমানিটো আগতীয়াকৈ মাহীয়েকে খুৱাই কৰি দিলে আৰু ইহঁতে খাই লওক আৰু তাৰপিছত আমি খাম আৰু মেকুৰীটো দেখিছে আৰু এতিয়া সেয়া পিছদিনাখন দেই একেবাৰে শুনক আমাৰ ওচৰতে যিহেতু স্কুলখনলৈ লৈ আনিলোঁ দেউতাকে থৈ গ'লহি মই এতিয়া বোলো চাবলৈ আহোঁতে তাৰ ভিতৰতে চাই আছোঁ আজি আচলতে ল'ৰা ছোৱালীখিনি বেলেগ এফালে নিছে ডাঙৰখিনিক কবিতা এনেকৈ গোৱাবলৈ এতিয়া আমাৰ দুটাই আছে সিহঁত দুটাক মই ৰখীয়া কৰি আছোঁ শুভ দুপৰীয়া বন্ধু বান্ধৱীসকল এতিয়া আমি আছোঁ একেবাৰে আগফালে ৰ'দত বহি বস্তু এটা খাবলৈ লৈছোঁ কি বস্তু ৰ'দত বহি খাই বাৰু কি ভাল লাগে এতিয়া বৰ্তমান এয়া চাব দেই এয়া হৈছে ৰবাব টেঙা আমাৰ চুমু আৰু জন্তি দুইজনী লগ লাগি এইখিনি গুচাই মানে কাটি আছে তাৰপিছতে ভাবিছোঁ ধুনীয়াকৈ ৰ'দত বহি খাম আৰু এইফালে আমাৰ ভনৰ নব বহিছেহি অঁ আগত এটা ভিডিঅ' কৰিছোঁ ফোন এটা আহিলে কাট খাই থাকিলে তাৰপিছত এইফালে আমাৰ শুন দেখিছে স্কুলৰ পৰা আহিলেগৈ আহি এতিয়া খেলি আছে হয় না শুন এয়া খেলি আছে আৰু চোতালত এই ঢেৰ বস্তু ৰ'দাই থৈছোঁ দেই ইয়াত আছে ঔটেঙা আচাৰ কৰিবলৈ লৈছোঁ যে এইখিনি আচাৰ কৰিব হৈ গ'ল আৰু তাৰপিছত এইফালে আৰু ৰ'দাই থৈছোঁ এইখিনি হৈছে অৰ্জুন গছৰ ছাল গুড়ি কৰি থৈছোঁ চাহ খাম এইখিনিকে কৈ আছোঁ এতিয়া টেঙা খাম আৰু দেই